বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এটা নতুন ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ দেখুৱাবলৈ লৈ আছোঁ চাওক ৰাজ্যৰ কৰ্মচাৰী আৰু পেনশনাৰ সকলৰ বাবে নতুন খবৰ বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো আনিবলৈ লৈ আছোঁ চাওক মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ অধীনত কোন বিভাগৰ কৰ্মচাৰীয়ে কেছলেছৰ সুবিধা নাপাব আৰু কোন বিভাগৰ কৰ্মচাৰীক অন্তৰ্ভুক্ত কৰা হৈছে এই আঁচনিখনত সকলো সবিশেষ জনাবলৈ যত্ন কৰিম বিশেষকৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এখন সুন্দৰ আঁচনিৰ আৰম্ভ কৰিছে গতিকে এই সময়ত কৰ্মচাৰীসকলে সেই গুৰুত্বপূৰ্ণ আঁচনিখনৰ বিষয়ে সকলো সবিশেষ জনাটো অতিকৈ প্ৰয়োজনীয় বুলি অনুভৱ কৰি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম আৰু দেখুৱাবলৈ লৈ আছোঁ চাওক কি নতুন ইনফৰমেশ্যন আহিছে সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম তে বন্ধুসকল যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত যিখন অফিচিয়েল ইনফৰমেশ্যন প্ৰকাশ কৰিছিলে আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছোঁ চাওক অসম চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনিখনৰ এখন নটিফিকেশ্যন আউট কৰা হৈছিলে আৰু নটিফিকেশ্যনখনৰ যথেষ্ট দীঘল আছিলে আৰু নটিফিকেশ্যনখনৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন পালোঁ আৰু সেইকেইটাকে আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম দেখুৱাবলৈ লৈছোঁ আৰু ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকক জনাম পিছে এমপ্লয়িজ অফ অৰ্গেনাইজেশ্যন এজেঞ্চিজ ডিপাৰ্টমেণ্ট এজ ডিফাইণ্ড বিল' উইল বি ইনক্লুড নতুনকৈ কোন ইনক্লুড কৰা হৈছে আৰু কোনে কেছলেছৰ সুবিধা নাপাব সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি দেখুৱাবলৈ লৈ আছোঁ চাওক আপোনালোকে মন কৰিব NHM আৰু SSA কৰ্মচাৰী অৰ্থাৎ নেশ্যনেল হেল্থ মিছন আৰু সৰ্বশিক্ষা অভিযানৰ কৰ্মচাৰীৰ বাবে কি আহিছে নেশ্যনেল হেল্থ মিছন আৰু সৰ্বশিক্ষা অভিযানৰ কৰ্মচাৰীৰ ডিপেণ্ডেণ্ট সহ যাৰ এচিয়ৰ্ড টেনিয়ৰ 60 ইয়েৰলৈ তেওঁলোকক CGHS গ্ৰেড 4 ৰেট অনুসৰি কণ্ট্ৰিবিউশ্যন দিব এইটো এটা গুৰুত্বপূৰ্ণ সুখবৰ কিন্তু লগতে কথাটো হ'ল ফাৰ্ষ্ট ইয়েৰত কণ্ট্ৰিবিউশ্যন 50% অফ CGHS মান্থলি কণ্ট্ৰিবিউশ্যন সেইটো CGHSৰ ৰেট হিচাপে ডিডাকশ্যন কৰিব ফাৰ্ষ্ট ইয়েৰত তেওঁলোকে কেছলেছ কেটেগৰীত অন্তৰ্ভুক্ত নহ'ব এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে নেশ্যনেল হেল্থ মিছন আৰু সৰ্বশিক্ষা অভিযানৰ কৰ্মচাৰীসকল যিসকলৰ চাকৰি 60 বছৰলৈকে নিশ্চিত হৈ আছে তেওঁলোকে প্ৰথম বছৰত কেছলেছ কেটেগৰীত অন্তৰ্ভুক্ত নহ'ব বুলি কৈছে দ্বিতীয়তে ফিক্স পে আৰু কণ্ট্ৰেকচুৱেল এমপ্লয়িজ ফিক্স পে আৰু কণ্ট্ৰেকচুৱেল কৰ্মী ডিপেণ্ডেণ্ট সহ 10 ইয়েৰ 60 ইয়েৰলৈ নিশ্চিত কণ্ট্ৰিবিউশ্যন CGHS গ্ৰেড 4 ৰেট অনুসৰি ফাৰ্ষ্ট ইয়েৰত 50% CGHS মান্থলি কণ্ট্ৰিবিউশ্যন কিন্তু ফাৰ্ষ্ট ইয়েৰত কেছলেছ সুবিধা নাথাকিব যিসকল কণ্ট্ৰেকচুৱেল এমপ্লয়ি হয় বা ফিক্স পে হয় তেওঁলোককো মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ আঁচনিৰ অধীনত ধৰা হৈছে কিন্তু প্ৰথম বছৰত কেছলেছ সুবিধা নাথাকিব বুলি কৈছে তাৰ পাছৰটো চাব এপিডিচিএল AEGCL APGCL আৰু আদৰ্শ বিদ্যালয়ৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত হ'ব এইসকল সংস্থাৰ কৰ্মচাৰী ডিপেণ্ডেণ্ট সহ তেওঁলোকে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ টেবল 1ৰ অনুসৰি কণ্ট্ৰিবিউশ্যন দিব লাগিব আৰু এই সকলোকো স্কিমত অন্তৰ্ভুক্ত কৰা হৈছে এইটো এটা ভাল খবৰ বুলি ক'ব পাৰি এপিডিচিএল আৰু APGCL আৰু আদৰ্শ বিদ্যালয়ৰ কৰ্মচাৰীসকলৰ কাৰণে এটা সুন্দৰ খবৰ কাৰণ তেওঁলোককো চৰকাৰৰ এই নতুন যিখন আঁচনি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনি অৰ্থাৎ স্বাস্থ্য আঁচনিখনৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে কণ্ট্ৰেকচুৱেল এমপ্লয়িজ অফ এপিডিচিএল AEGCL APGCL আদৰ্শ বিদ্যালয় অৰ্থাৎ এপিডিচিএল বা AEGCL বা APGCLৰ বা আদৰ্শ বিদ্যালয়ৰ যদি ঠিকাভিত্তিক কৰ্মচাৰী বা কণ্ট্ৰেকচুৱেল কৰ্মচাৰীসকলৰ যদি চাকৰি 60 বছৰলৈ নিশ্চিত হৈ আছে তেওঁলোকে কণ্ট্ৰিবিউশ্যন দিব লাগিব CGH গ্ৰেড 4 ৰেট অনুসৰি আৰু প্ৰথম বছৰৰ কণ্ট্ৰিবিউশ্যনটো 50% হ'ব CGHৰ গ্ৰেড 4ৰ ৰেট অনুসৰি প্ৰথম বছৰ তেওঁলোকৰো কেছলেছৰ সুবিধা নাথাকিব আৰু অন্যান্য কেটেগৰীসমূহৰ চৰকাৰে পৰৱৰ্তী সময়ত ঘোষিত অন্যান্য কেটেগৰীসমূহৰ কৰ্মীসকলকো AMMSY কেছলেছ মডুলত অন্তৰ্ভুক্ত কৰা হ'ব কিন্তু প্ৰথম বছৰত কেছলেছ সুবিধা নাথাকিব কথাটো হ'ল যে এতিয়ালৈকে যিখিনি NHM হওক বা SSA হওক তেওঁলোকক প্ৰথম বছৰত নিদিব কিন্তু পাছৰ পৰা পাব বুলি কৈছে পিছত অন্তৰ্ভুক্ত কৰা হ'ব বুলি উল্লেখ কৰিছে এইটো এটা ভাল খবৰ বুলি ক'ব পাৰি এইখিনি সময়ত
তাৰপিছত ডাটা প্ৰদানৰ ক্ষেত্ৰত কেনেকুৱা ইনফৰমেশ্যন যে এই অৰ্গেনাইজেশ্যন এজেঞ্চিয়ে অন্তৰ্ভুক্ত কৰিবলগীয়া কৰ্মচাৰীসকলৰ ডাটা API বা ডিজিটেল ফৰ্মত অটল অমৃত অভিযান ছ'চাইটিক প্ৰদান কৰিব লাগিব আৰু অটল অমৃত অভিযান ছ'চাইটিয়ে দিয়া ফৰ্মেট অনুসৰি ডাটা প্ৰদান কৰিব লাগিব। ডাটা ইণ্টিগ্ৰিটিৰ ক্ষেত্ৰত ডাটাৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰাৰ দায়িত্ব অৰ্গেনাইজেশ্যন বা এজেঞ্চিৰ ওপৰত থাকিব। ফাণ্ড মেনেজমেণ্ট কেনেকুৱা হ'ব মানে কাৰণ এইকেইটা বিশেষকৈ NHM, SSA, APDCL, AGCCL এওঁলোকৰ ট্ৰেজাৰীৰ সৈতে ডাইৰেক্ট সম্পৰ্ক নাথাকে, গতিকে তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন ডিডাকশ্যনটো কেনেকুৱা হ'ব, প্ৰতি সংস্থাৰ DDO বা অথৰিটিয়ে কণ্ট্ৰিবিউশ্যন কাটি ষ্টেট ট্ৰেজাৰীত জমা কৰিব ৰিলেভেণ্ট হেড অফ একাউণ্ট অনুসৰি। তেওঁলোকলৈ সেইটো ফৰ্মেট যাব, তেওঁলোকে কেনেকৈ কাটি সেই হেড একাউণ্টত জমা কৰিব। অৰ্গেনাইজেশ্যন এজেঞ্চিয়ে ছাবস্ক্ৰিপশ্যন এমাউণ্ট ষ্টেট ট্ৰেজাৰীত জমা কৰিব। গভৰ্ণমেণ্টে ট্ৰেজাৰী ছিংগল একাউণ্টৰ মাধ্যমেৰে অটল অমৃত অভিযান ছ'চাইটিলৈ ফাণ্ড মুকলি কৰিব। আৰু ক্লেইমসমূহ কেনেকৈ কৰিব পাৰিব, TMS পৰ্টেল নেশ্যনেল হেল্থ অথৰিটিৰ NHR ইণ্টিগ্ৰেটেড বেংক একাউণ্টৰ মাধ্যমে হস্পিটেললৈ গৈ পে'মেণ্ট কৰা হ'ব। CEO অটল অমৃত অভিযান ছ'চাইটিৰ স্কিমৰ ড্ৰয়িং এণ্ড ডিছবাৰ্জিং অফিচাৰ হ'ব। বন্ধুসকল, কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ। অকল ইনফৰমেশ্যন বুলি ক'লেই নহ'ব, সুখবৰ বুলি ক'ব লাগিব, কাৰণ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে এটা সুন্দৰ আঁচনি আৰম্ভ কৰিছে। কাৰণ ইতিমধ্যে স্বাস্থ্যৰ ক্ষেত্ৰত কৰ্মচাৰীসকল বহু ক্ষেত্ৰত হাৰাশাস্তি হোৱা দেখা যায়, গতিকে মুখ্যমন্ত্ৰীয়ে এটা খুব সুন্দৰ আঁচনি আৰম্ভ কৰিছে। আৰু ইনফৰমেশ্যন আঁচনিখনৰ যি অফিচিয়েল ইনফৰমেশ্যনটো পালোঁ, অফিচিয়েল ইনফৰমেশ্যনৰ ভিতৰৰ যিকেইটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট পইণ্ট সেইখিনি আপোনালোকৰ সহায় হওক বুলি আজিৰ এই ভিডিঅ'টোৰ যোগেৰে শ্বেয়াৰ কৰিলোঁ। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব।